কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি বিভিন্ন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকক জনাই দিও এই জবসমূহ পাওতে বা কৰাৰ বাবে কোনো জয়নিং ফিজ বা টকা পইচা দিয়াৰ প্ৰয়োজন নাই যদি কোনোবা ব্যক্তিয়ে আপোনাৰ এই বিষয়ে টকা পইচা দাবী কৰে আপুনি মোক জনাই দিব মই নিশ্চয় একচনটো লৈ লম আৰু আপোনালোকক অনুৰোধ কৰি আপোনালোকে যাতে কোনো টকা পইচা বা জয়নিং ফিজ এইবিলাকত নিদিয়ে ঠিক আছে তাৰ লগতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিংলৈ ইন্টাৰেষ্টেড হয় মই এটা প্লেটফৰ্ম বিষয়ে আপোনাক জনাব বিচাৰিম যত আপুনি কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব ইয়াত জড়িত হবৰ বাবে কোনো জয়নিং ফিজ বা এপ্লিকেশন ফিজ লোৱা নহয় আৰু ইয়াত এটো ভাৰত চৰকাৰৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত হয় ইয়াত জড়িত হবৰ বাবে আপোনাৰ অতি কম 18 বছৰ হ'ব লাগিব বা আপুনি 18 ওপৰত হ'ব লাগিব আপোনাৰ তিনটা ডকুমেন্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু অতি কম আপুনি মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিও ডেসক্ৰিপচনত প্ৰথমটা লিংক এটা হ'ব সেই লিংকটো ক্লিক কৰি দিলে লিংকটো আপুনি নিজে নিজে হোৱাটছএপত লৈ যাব আৰু মোলৈ এটা মেছেজ এটা পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ লগতে স্ক্ৰিনত মই নিশ্চয় নম্বৰটো দেখা পাই আছে এই নম্বৰটো হোৱাটছএপত ডাইৰেক্ট মেছেজ কৰি জানিব বিচাৰিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তেন্তে আগবাৰ আজি প্ৰাইভেট জব আপডেট সমূহলৈ প্ৰথম জবটো হৈছে এটা ডেলিভাৰী জব এক্সপ্ৰেছ 20 ডেলিভাৰী এক্সিকিউটিভ বাইক থাকিব লাগিব লাইসেন্স আৰু আধাৰ কাৰ্ড থাকিব লাগিব লোকেশন এটা চাই লওক জিএছ ৰোডৰ পৰা আহিছে সানমাৰী খালখুলি মঠ ঘৰিয়া আৰজিবি ৰোড বিজয়নগৰ আজাৰা ভিআইপি ধাৰাপুৰ ৰামপুৰ নাহিৰা 6 মাইল গড়চুক কটাবাৰী মালিগাঁও পাণ্ডু কাহিলিপাৰা লাল গণেশ লংকা জলেশ্বৰ এইকেইটা লোকেশনৰ পৰা আহিছে আপোনালোক এই দুটা কন্টাক্ট নম্বৰ দি আছে আপোনালোক কন্টাক্ট কৰি ল'ব ঠিক আছে সেকেন্ডটো আহিছে সোলা গ্ৰুপৰ পৰা আহিছে ওপেন পজিশন সেলস ফিল্ড এক্সিকিউটিভ আৰু কালেকশন ফিল্ড এক্সিকিউটিভৰ আহিছে জব লোকেশন যোৰহাট খোলাঘাট আৰু বোকাখাটৰ পৰা আহিছে এক্সপেৰিয়েন্স ৰিকোয়াৰ্ড 1 পৰা 4 বছৰ এক্সপেৰিয়েন্স মিনিমাম থকাটো বিচাৰিছে আৰু আপোনালোক যিসকলে ইন্টাৰেষ্ট এইটো জিমেইল আইডি দিয়া আছে ৰেজিউমে সিভিখন পঠাই দিব আৰু সাবজেক্ট লাইনটো ভালকৈ মেনশন কৰি দিব এইটো এটা আপোনালোকৰ এড্ৰেছ হয় এইটো আপোনালোকক ইয়াত দি দিয়া হৈছে দ্বিতীয়টো সোলা গ্ৰুপৰ পৰা আহিছে ওপেন পজিশন সেলছৰ জব আহিছে লোকেশন শিৱসাগৰ আমগুৰি সোনাৰীৰ পৰা আহিছে এক্সপেৰিয়েন্স ৰেকৰ্ড 1 পৰা 4 বছৰ বিচাৰিছে এই তিনটা জিমেইল আইডি দি আছে ৰেজিউমে সিভিখন পঠাই দিব আৰু আপোনালোক ওয়াক ইন ডাইৰেক্ট ইন্টাৰভিউ হ'ব 10টা বা 3টা বজাৰ পিছত ভিতৰত এইটো দা লোকেশন দিয়া আছে আপোনালোক তালৈ যাব লাগিব 5 নম্বৰ জব ডেটটো আহিছে টিচাৰ বিচাৰিছে সিবিএসসি টিচাৰ ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব ৰেজিউমে বায়োডাটাখন পঠাই দিব এইটো এটা কন্টাক্ট নম্বৰ দিয়া আছে লাষ্ট ডেট 1 ডিসেম্বৰ 2024 6 নম্বৰ জব ডেটটো দিয়া আছে ওয়াক ইন ইন্টাৰভিউ ফৰ গ্ৰেজুৱেট ইংলিছ এণ্ড সায়েন্স এছামিছ টিচাৰ বিচাৰিছে বিএড ডিগ্ৰী থকা হ'ব লাগিব ডিএবি হাই স্কুল ডক্টৰ বি বৰুৱা ৰোডৰ পৰা আহিছে এইটো এটা লোকেশন দিয়া আছে এটা ফোন নম্বৰ দিয়া আছে তাত আপোনাৰ ৰেজিউমে সিভিখন পঠাই দিব পাৰিব স্কেডিউল এইটো এটা তাৰিখত আপোনালোকৰ ইন্টাৰভিউটো হ'ব ঠিক আছে আপোনালোক এইটো কন্টাক্ট কৰি জানি ল'ব ভালকৈ 7 নম্বৰ জব ডেটটো আহিছে ৰেকৰ্ড টিচাৰৰ জবই আহিছে ঠিক আছে এসটি এনাটমি হাই স্কুল নগৰৰ পৰা আহিছে এইটো কন্টাক্ট নম্বৰ দিয়া আছে 1 ডিসেম্বৰ লাষ্ট ডেট এপ্লাই কৰা 8 নম্বৰ জব ডেটটো আহিছে ওয়াক ইন ইন্টাৰভিউ ৰিপোৰ্টাৰ সাপ্লাই ফাৰ্ম জেএমকে এন্টাৰপ্ৰাইজৰ পৰা আহিছে ডাটা এন্ট্ৰি অপাৰেটৰ আহিছে সেলস এক্সপেৰিয়েন্স সেলস এক্সিকিউটিভৰ জব আহিছে এইটো এটা জিমেইল আইডি দিয়া আছে ৰেজিউমে সিভিখন পঠাই দিব এইটো এটা কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব 9 নম্বৰ জব ডেটটো আহিছে অমৃত সিমেন্টৰ পৰা আহিছে পজিশন টিম লিডাৰৰ পজিশন আহিছে এক্সপেৰিয়েন্স 5 বছৰ প্লাস এক্সপেৰিয়েন্স টকা বিচাৰিছে গ্ৰেজুৱেচন লাগিব স্যালাৰি নেগোচিয়েবল টিএ দিয়ে থাকিব ঠিক আছে স্যালাৰিটো মানে আলোচনা কৰি ল'ব এইগিটা বহুত গিটা লোকেশনৰ পৰা আহিছে আপোনালোক পঢ়ি লওক ঠিক আছে যিসকলে এপ্লাই কৰিব বিচাৰিছে এটা এপ্লাই ইয়াৰ পৰা আপোনালোক ক্লিক নহব ইয়াৰ কন্টাক্টটো আপোনালোকৰ ভিডিও ডেসক্ৰিপচনত পাই যাব ঠিক আছে 10 নম্বৰ জব ডেটটো আহিছে ৰিকৰ্ড মেল একাউন্টেন্ট আহিছে 3 বা 5 বছৰ এক্সপেৰিয়েন্স থকা বিচাৰিছে টেলি সিএসটিডিএস এইবিলাক জানিব লাগিব এইটো জিমেইল আইডি দিয়া আছে লাষ্ট ডেট 2 ডিসেম্বৰ 2024 তেন্তে আজি জব ডেট এইখিনি আপোনালোকৰ যিসকলে ইন্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব আৰু যিসকলে অনলাইন কামটোত ইন্টাৰেষ্টেড হয় মোক মেছেজ কৰিব এইটো এটা ভাল এটা কাম হয় আপোনালোকৰ ভাল এটা ইনকাম হৈ যাব তেন্তে এইখিনিয়ে ধন্যবাদ